নতুন ভ্যাকেন্সি লাগে আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব কামান্ডো বাগে কামান্ডোৰ ভ্যাকেন্সি ওলাই দিম হ'ব এডিআৰি গোটেইখিনি 10 অক্টোবৰ ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহবিলাক সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব 10 তাৰিখে অভাৰলিপিংটো যিমান হয় চাম এডিআৰিটো অভাৰলিপিং নহয় আমাৰ মহিলা উদ্যমিতা আঁচনি 10,000 টকাকৈ 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম মহিলা উদ্যমিতা আঁচনিও সকলোৱে পাই যাব নিযুত মইনা আঁচনি কলেজত যদি আমাৰ ছোৱালী পঢ়ে হায়াৰ সেকেন্ডাৰীত 1,000 টকা ডিগ্ৰীত 1250 টকা কলেজত 2,500 টকা তাৰ মানে ছোৱালীৰ পঢ়াৰ দায়িত্বও আমাৰ ওপৰত থাকিলে নিযুত মইনা আঁচনি আৰম্ভ হ'ব এইবাৰ যিবিলাকে মেট্ৰিক পৰীক্ষা দিব সেই ক্যান্ডিডেট বিলাকক অক্টোবৰ মাহৰ পৰা পুৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত আমি 300 টকাকৈ দিম যাতে বাচ্চাবিলাকে কিতাপ কিনিব পাৰে গাখীৰ খাব পাৰে আমি সকলোৰে বাবে আমি ব্যৱস্থা কৰি দিম আজি আমাৰ অসমত ইমান দিনে ৰেশন কাৰ্ডত আমি চাউল বিনামূলীয়াকৈ পাই আহিছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব তাৰ মানে আমাৰ অসমত দুখীয়া মানুহে এতিয়া কোনো কষ্ট নাপায় 1250 টকা অৰুণোদয় 250 টকা গ্যাস মহিলাৰ 10,000 টকা আমাৰ দালিৰ দাম কম চেনিৰ দাম কম নিমখৰ দাম কম আমাৰ দুখীয়া মানুহখিনি অসমত জীয়াই থকাত কোনো অসুবিধা নহয় সকলোৱে সুন্দৰ কৰি নিজৰ জীৱন আগুৱাই লৈ যাব পাৰিব দিছপুৰত চাকৰি ওলাই 1 পইচা দিব নালাগে গৰীব দুখীয়াই পায় অহা বাৰৰ পৰা কোকৰাঝাৰত যি চাকৰি ওলাব তাতেও কোনেও 1 পইচা দিব নালাগিব সকলো জাতি জনগোষ্ঠীয়ে বিনা পইচাত দিছপুৰৰো চাকৰি পাব কোকৰাঝাৰৰো চাকৰি পাব তাকে ভিচিডিসি বিলাক নোহোৱা কৰিব লাগিব নে নালাগে শ্ৰদ্ধা ৰাইজ আজি মই যেতিয়া বঙাইগাঁও যাওঁ বৰপেটা যাওঁ বজালি যাওঁ ৰাইজক সুধো যে অৰুণোদয় কিমানে পাইছে হাত দাঙক সকলোৱে হাত দাঙে কোনে কোনে অৰুণোদয় পাইছে হাত দাঙকচোন কেইটা হাত উঠাইছে হাতে নাই আৰু আছে নেকি হাত উঠাওক হাতে নাই কিন্তু চিৰাং কাজলগাঁও সবতেতো মই অৰুণোদয় পঠাইছো সবতেতো মই 1 টকা দিছো ক'ত গ'ল ইয়াত তাৰমানে বৰালি মাছে খাই পেলালে হয়নে নহয় কাৰণ আমিতো কাকো কম আৰু বেছি নিদিও সকলো সমষ্টিত সমান দিও এতিয়া অৰুণোদয়ত 1250 টকা জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে গেছৰ কাৰণে আৰু 250 টকা পাব গেছ কিনিলেই 250 টকা একাউণ্টত সোমাব এতিয়া মনটো শুনি ভাল লাগে কিন্তু ফৰ্মটো পোৱা নাই অৰুণোদয় হয় না নহয় যদি ফৰ্মে পোৱা নাই বেলেগৰ কথা শুনি কি ভাল লাগিব এতিয়া ফৰ্মটো ক'ত গ'ল ডিসি খুদিলে কয় ভিচিডিসিক দিছো এটো কি বস্তু ওলালে কব লাগে গৰীব মানুহক দিছো ইয়াত কয় ভিচিডিসিক দিছো সেই কাৰণে মই কৈছো যে বিটিআৰত বৰালি মাছবিলাক মাৰি ভাজি খাই দিব লাগিব হয় না নহয় তেতিয়াহে ৰাইজে পাব এটা সমষ্টিত 40,000 অৰুণোদয় পঠাইছো 40,000
40,000, কিন্তু 40,000 হাত উঠোৱা নাই। প্ৰধানমন্ত্ৰীৰ ঘৰ আমি হাজাৰ হাজাৰ ঘৰ পঠাইছো, কিমানে ঘৰ পাইছে হাত ডাঙত? কেইটামান হাত। কিন্তু 21 তাৰিখে মই আজি আপোনালোকক কৈছো, 21 তাৰিখে মই নলবাৰীত যাম। 21 আগষ্ট টিভিত চাই থাকিব। মই মহিলাসকলক সুধিম যে অৰুণোদয় কিমানে পাইছে। মেক্সিমাম 80% মহিলাই ক'ব আমি পাইছো। 22 তাৰিখে মই জাগিৰোড যাম। মই সুধিম লাখপতি বাইদেউ কিমানে পাইছে। আপোনালোকে চাব, সকলোৱে হাত উঠাব। কিন্তু আমাৰ বিটিআৰত তামুলপুৰতো হাত নুঠায়, বাক্সাতো হাত নুঠায়, চিৰাঙতো হাত নুঠায়, কোকৰাঝাৰতো হাত নুঠায়। মই বুজিলো এই বস্তুটো ক'ত যায়। তেতিয়া মই ডিসি অফিচত আহিলো। আহি মই ডিচিৰ লগত মিটিং কৰিলো। এই যে আমি টকাটো দিওঁ, ফৰ্মটো দিওঁ, আপোনালোকে কাক দিয়ে? বোলে ছাৰ আমিতো ভিচি ডিচিক দিওঁ। বোলে এইটো কি বস্তু? বোলে ছাৰ ইয়াত তেনেকৈ চলে। মই তেনেকেতো নহ'ব। আপুনি ফৰ্মটো গৰীব মানুহক দিব লাগিব, গৰীব মানুহে পাব লাগিব। নিয়ম পৰিৱৰ্তন হ'ব লাগিব। আৰু এই নিয়ম কেতিয়া পৰিৱৰ্তন হ'ব? যেতিয়া কোকৰাঝাৰত আমি বিজেপিক এবাৰ বহাব পাৰিম। ঠিক কথা কৈছো নে নাই? মই আজি আমাৰ চিৰাঙৰ ৰুণীখাটা ল'ৰা ছোৱালীক মাকে কাম কৰিবৰ কাৰণে বিক্ৰী কৰি দিয়াৰো ছিকিমত উদাহৰণ আছে। কিহৰ কাৰণে? যদি ঘৰত অৰুণোদয় পায়, চৰকাৰী ৰেচন কাৰ্ডৰ চাউল পায়, লাখপতি বাইদেউৰ টকা পায়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পায়, ছোৱালীক পঢ়াব নিযুত মইনা পায়, আৰু টকা নিদিয়াকৈ চাকৰি পায়, কোনো মানুহে নিজৰ ল'ৰাক বিক্ৰী নকৰে। কিন্তু সেই পৰিৱেশ আজি 22 বছৰ পিছতো অহা নাই। 22 বছৰ হ'ল বিটিচি হোৱা। 2003